নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে ২৭ ফেব্ৰুৱাৰী ২০২৬, অসমীয়া ১৪ ফাগুন শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৫:৩৭ আৰু সূৰ্যাস্ত সময় ৫:১০। আজি হৈছে একাদশী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ বিৰোধীয়ে কৰ্মক্ষেত্ৰত আপোনাক অশান্তি দিব। সহকৰ্মীসকলে সহায় কৰিব, কিন্তু আজি আপুনি আপোনাৰ কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। আপোনাৰ সম্পত্তিৰ বিবাদ সমাধান হ'ব পাৰে। আপোনাৰ কথাৰে মানুহ প্ৰভাৱিত কৰিব পাৰিব। বৃষ ৰাশি। আজি আপুনি অবাস্তৱিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকা উচিত। পেটত জ্বলা-পোৰা অনুভৱ কৰিব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক অন্তৰংগ হৈ পৰিব। আধ্যাত্মিক মূৰ থকাসকলে আজি কিছু আধ্যাত্মিক অনুশীলনৰ বিষয়ে চিন্তাশীল হ'ব। গুণী মানুহৰ লগত আপোনাৰ সংযোগ বাঢ়িব। আপোনাৰ ভদ্ৰ আচৰণে আপোনাক ব্যৱসায়িক সম্পৰ্কত শক্তিশালী কৰিব। মিথুন ৰাশি। সামাজিক কামৰ বাবে আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। নেতিবাচক চিন্তাই কামত মনোযোগ হেৰুৱাব। ঘৰত এক বিসংগতিৰ সন্ধিয়া সম্ভৱ হ'ব পাৰে। শান্ত আৰু ধৈৰ্য ধৰি সমস্যাবোৰ সমাধান বিচাৰি উলিয়াওক। অপ্ৰয়োজনীয় চিন্তাৰ পৰা আঁতৰি থকা উচিত। কৰ্কট ৰাশি। দিনটো আৰম্ভ হ'ব নেতিবাচক কথাৰে। আপুনি ভাগৰুৱা আৰু শক্তিৰ অভাৱ অনুভৱ কৰিব। যোগ আৰু প্ৰাণায়ামৰ সৈতে মনৰ ভাৰসাম্য ৰক্ষা কৰক। বিপথে পৰিচালিত চিন্তাই আপোনাক ভুল সিদ্ধান্তলৈ লৈ যাব পাৰে। কৰ্মৰ চাপ বৃদ্ধিয়ে আপোনাক অলপ অসুখী কৰি তুলিব। আপোনাৰ মনটো নেতিবাচক প্ৰৱণতাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। সিংহ ৰাশি। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। পুৰণি বন্ধু-বান্ধৱীৰ সৈতে আপুনি মানসম্পন্ন সময় কটাব। ব্যৱসায়িক সহযোগীৰ জৰিয়তে আৰ্থিক লাভ আহিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্ক যথেষ্ট ৰোমান্টিক হ'ব। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব পাৰে। কন্যা ৰাশি। নতুন চাকৰি বিচৰাসকলে হয়তো সফলতা লাভ কৰিব। অভিজ্ঞ লোকৰ পৰামৰ্শৰ দ্বাৰা আপুনি উপকৃত হ'ব। আপোনাৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিব। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। আপোনাৰ ব্যক্তিত্বৰ প্ৰতি মানুহ আকৰ্ষিত হ'ব। ব্যৱসায়ত যথেষ্ট আৰ্থিক লাভ হ'ব। তুলা ৰাশি। সামৰ্থ্যতকৈ বেছি খৰচৰ বাবে বাজেট নকৰিব। আপোনাৰ চঞ্চল মনটোৱে সিদ্ধান্ত লোৱাটো কঠিন কৰি তুলিব পাৰে। টকাক লৈ পাৰিবাৰিক বিবাদ হ'ব পাৰে। প্ৰয়োজন নহ'লে আজি দীঘলীয়া যাত্ৰা পৰিহাৰ কৰক। আপুনি নিবিচাৰিলেও সামাজিক কাম-কাজত অংশ ল'বলৈ বাধ্য হ'ব পাৰে। আপোনাৰ অতি আত্মবিশ্বাসেৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। বৃশ্চিক ৰাশি। আজি আপুনি অতিশয় আনন্দিত হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্ক অত্যন্ত ৰোমান্টিক হ'ব। ঘৰত বিৰাজ কৰিব এক সুখৰ পৰিৱেশ। আপোনাৰ উদাৰ আচৰণ মানুহে শলাগ ল'ব। কম বয়সীয়া সংগীয়ে হয়তো নিজৰ প্ৰেম প্ৰকাশ কৰিব। কৰ্মক্ষেত্ৰত আপুনি সন্মান আৰু আৰ্থিক লাভ দুয়োটাই লাভ কৰিব। ধনু ৰাশি। আপুনি আপোনাৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ বিনিয়োগ কৰিব পাৰে। আপোনাৰ পুৰণি যোগাযোগবোৰ লাভজনক হ'ব। একাগ্ৰতাৰে নিজৰ কামত মনোনিৱেশ কৰক। আপোনাৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন হ'ব পাৰে, যাৰ বাবে কিছু পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। সন্ধিয়া হয়তো কিছু আনন্দদায়ক খবৰ পাব পাৰে। মকৰ ৰাশি। ৰাজনীতিৰ লগত জড়িতসকলে হয়তো উচ্চ পদবী লাভ কৰিব পাৰে। আপোনাৰ মতামত আৰু ধাৰণাক ভিত্তি কৰি বিষয়াসকলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। আপোনাৰ ঘৰত অতিথি আহিব পাৰে। আপুনি নতুন ব্যৱসায়িক চুক্তিত স্বাক্ষৰ কৰিব পাৰে। উচ্চ শিক্ষাৰ ছাত্ৰ-ছাত্ৰীয়ে উৎকৃষ্ট ফলাফল লাভ কৰিব। কুম্ভ ৰাশি। আজিৰ পৰা কোনো নতুন কাম আৰম্ভ নকৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য কমি যাব। আইনী সমস্যাৰ সম্ভাৱনা আছে। পুৰুষ স্থানীয় লোকৰ মহিলা সহকৰ্মীৰ সৈতে সংঘাত হ'ব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত অনাস্থা পৰিহাৰ কৰক। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ব্যৱসায়ত উদ্ভাৱনীমূলক পৰীক্ষা-নিৰীক্ষাৰ চেষ্টা কৰাটো লাভজনক হ'ব পাৰে। পূৰ্বৰ কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব। আপোনাৰ প্ৰেম বিবাহৰ বাবে পাৰিবাৰিক অনুমোদন লাভ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। আপোনাৰ পৰিকল্পনা সময়মতে সম্পূৰ্ণ হ'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।